ওদালগুৰি সৌদ অসম আদিবাসী ছাত্ৰ সন্থা ওদালগুৰি তামুলপুৰ আৰু বাক্সা জিলা সমিতিৰ যৌথ উদ্যোগত ওদালগুৰি আয়ুক্ত প্ৰাংগণত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট উপস্থিত থাকে আদিবাসী ছাত্ৰ সন্থা আছাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক অমৰজিৎ চুৰিন আছাৰ কেন্দ্ৰীয় উপ সভাপতি প্ৰকাশ বৰা সাংগঠনিক সম্পাদক স্তানিছ কেৰকেটা আদিবাসী কাউন্সিলৰ সভাপতি বিৰছা মুণ্ডা আদিবাসী কাউন্সিলৰ সাধাৰণ সম্পাদক নাৰায়ণ কিষাণ আছাৰ বাক্সা জিলাৰ সভাপতি আলবিনিয়ছ টিগ্গা আছাৰ তামুলপুৰ জিলাৰ সভাপতি ৰাজু বেংগাৰ ওদালগুৰি জিলাৰ সভাপতি শিৱদত্ত তাঁতী সম্পাদক আলভিজ কেৰকেটা লগতে উপস্থিত থাকে আদিবাসী সংগ্ৰামী ৰাইজ আদিবাসীসকলৰ দীৰ্ঘদিন ধৰি জ্বলন্ত সমস্যা সমাধান কৰি দিব পৰা নাই চৰকাৰ তথা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আদিবাসী যিসমূহ দাবী আছে আজিলৈকে চৰকাৰে এই দাবীসমূহ পূৰণ কৰা নাই যাৰ ফলত সৌদ অসম আদিবাসী ছাত্ৰ সন্থা আছা বাধ্য হৈ এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে সৌদ অসম আদিবাসী ছাত্ৰ সন্থা ওদালগুৰি তামুলপুৰ আৰু বাক্সা জিলা সমিতিৰ যৌথ উদ্যোগত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট দাবীসমূহ প্ৰথমতে আদিবাসীসকলৰ অনুসূচীকৰণ দ্বিতীয়তে প্ৰকৃতি জাতি জনগোষ্ঠী ৰূপে জাতিগত প্ৰমাণপত্ৰ প্ৰদান চাহ শ্ৰমিকৰ ন্যূনতম দৈনিক মজুৰি 550 টকালৈ বৃদ্ধি ইয়াৰ পিছতে আদিবাসীসকলৰ ভূমি অধিকাৰ সুনিশ্চিত কৰা চাহ শ্ৰমিকৰ ভেটি মাটিৰ পট্টা প্ৰদান কৰা চন্দন চাহ বাগিচাৰ শ্ৰমিকৰ সমস্যা সমাধান কৰা চাহ শ্ৰমিকৰ দৰমহা নিয়মীয়া কৰিব লাগে পিএলএ আইনৰ মতে প্ৰাপ্য অধিকাৰ প্ৰদান কৰক ওদালগুৰি পানেৰীৰ পৰা নবীন সবৰৰ প্ৰতিবেদন অৰুণোদয় আসাম বাক্সা জিলাৰ এই ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে ক'ব খোজো যে আদিবাসীৰ যি দীৰ্ঘদিন যি দাবী আছে এই দাবীসমূহ মানে অতি শীঘ্ৰে মানে পূৰণ কৰিব লাগে বুলি আমি ক'ব খোজো যে ইমান বছৰে এই চৰকাৰে এই যেতিয়া মানে বিজেপি চৰকাৰ অহাৰ আগতে আদিবাসীসকলক প্ৰতিশ্ৰুতি দিছিলে যে 3 মাহৰ ভিতৰত আদিবাসীসকলক জনজাতিকৰণ কৰি দিম বুলি কৈছিলে আজি 9 বছৰ পাৰ হৈ গ'ল কিন্তু আজি একো প্ৰতিশ্ৰুতি আদিবাসীৰ যি দাবী আছিল একো দাবী পূৰণ কৰা নাই এইটো মানে ক'ব খোজো যে আদিবাসীৰ যি দাবীবোৰ আছে যেনে আদিবাসীসকলক জনজাতিকৰণ কৰা আদিবাসীৰ যি মাটি পাতা বাগানৰ চাহ শ্ৰমিকৰ যি মাটি পাতা ফৰেষ্ট মাটিত যিবিলাক আছে আদিবাসী ৰাইজৰ যি মাটিৰ ভূমি পাতা দিব লাগে আৰু যি মজুৰি বাগানৰ যি মজুৰি 333 পইচা দিয়াৰ কথা যি প্ৰতিশ্ৰুতি দিছিল আজিলৈ পূৰণ নহল কিন্তু এতিয়া আমি 550 টকা দাবী আমি কৰিছো এই দাবীবোৰ অতি শীঘ্ৰে পূৰণ কৰিব লাগে বুলি কওঁ যদি এই চৰকাৰে যদি আমাক এই প্ৰতিশ্ৰুতি যিবোৰ দিলে যি হল 2026ৰ আগে যিবোৰ দাবী আছে প্ৰথম দাবী যেনে আমি কৈছো আদিবাসীসকলক জনজাতিকৰণ কৰা এই অতি শীঘ্ৰে 26ৰ আগে জনজাতিকৰণৰ যি দাবী এই দাবী পূৰণ কৰিব লাগে আৰু মাটিৰ পাতা বাগানৰ যি ভূমিৰ মাটি পাতা যি দিয়াৰ কথা কৈছে এইটো অতি শীঘ্ৰে দিব লাগে আৰু যি মজুৰি 550 টকাৰ যি দাবী আছে এইটো অতি শীঘ্ৰে দিব লাগে বুলি আমি এই চৰকাৰক আহ্বান কৰিছো আদিবাসীৰ যি মূল দাবী আছে আৰু যি দাবীবোৰ যিটো তিনিটা দাবী কৈছো জনজাতিকৰণ কৰা মাটিৰ পাত্তা আৰু মজুৰিৰ এই তিনিটা দাবীৰ পৰা আঁতৰি গৈ আদিবাসীসকলৰ যি দাবীবোৰ ডাইভাৰ্ট কৰিছে চৰকাৰে আমি এইটো গম পাইছো যে বিভিন্ন আঁচনি দি যেনে অৰুণোদয় যেনে একাউণ্টত 5,000 টকা পইচা দিয়া এইবোৰ যিটো খন্তিকিয়া যিবোৰ আঁচনি দি আদিবাসীক যি প্ৰতিশ্ৰুতি দিছে আমি ধিক্কাৰ দিছো এই চৰকাৰক যে এই প্ৰতিশ্ৰুতি দি যি আমাৰ মূল দাবীৰ পৰা আঁতৰাই গৈ আছে এইটো দাবী কৰো যে এই চৰকাৰক আমাৰ আদিবাসী ৰাইজে সজাগ হৈছে যে আমাৰ যি মূল দাবী আছে দাবীটো অতি শীঘ্ৰে দিব লাগে বুলি কওঁ সমাজখন উঠাই লৈ যোৱাৰ কাৰণে যি আমি চালো কংগ্ৰেছ চৰকাৰক আমি চালো বিজেপি চৰকাৰক আমি চালো এতিয়া আমাৰ এই জাতিৰ যি সমস্যাবোৰ আগবঢ়াই লৈ যোৱাৰ কাৰণে আমাৰ যিমান আদিবাসী সংগঠন আছে এই গোটেই সংগঠন আমাৰ আদিবাসী কাউন্সিল হওক আমাৰ যি আশা হওক আৱা হওক আৰু বিভিন্ন যি সংগঠন কৰি যি গৈ আছে এই গোটেই সংগঠনক আমি ক'ব খোজো যে একতা হৈ আমাৰ যি নিজা এটা ভৱিষ্যত আমাৰ সমাজখন আগবঢ়াই লোৱাৰ কাৰণে ৰাজনীতিভাৱে ভাবিব লাগে বুলি মই ভাবো অসম আদিবাসী ছাত্ৰ সন্থা আছা ওদালগুৰি তামুলপুৰ আৰু বাক্সা জিলাৰ যৌথ উদ্যোগত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ যোগেদি আমি অসম তথা ভাৰত চৰকাৰক দৃষ্টিগোচৰ কৰিব বিচাৰিছো জনাব বিচাৰিছো তেখেতসকলে বাৰম্বাৰ যিটো প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেই দাবী লৈ কিনে জ্বলন্ত আদিবাসী জনগোষ্ঠীৰ জ্বলন্ত সমস্যাক লৈ কিনে আজি এই ধৰ্ণা কাৰ্যসূচী কৰিব লগা হৈ আছে বিজেপি চৰকাৰ আহাৰ আগতে 10 বছৰ আগতে তেখেতসকলে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে
মোদী ডাঙৰীয়াই নিজে কোকৰাঝাৰত আহি কিনে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল 6 মাহৰ ভিতৰতে আমাৰ যদি চৰকাৰ গঠন হয় 6 মাহৰ ভিতৰতে আদিবাসী জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হ'ব চাহ শ্ৰমিকৰ দৈনিক মজুৰি 550 টকালৈ বৃদ্ধি কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল কিন্তু আজি 10টা বছৰ উকলি গেল তেখেতসকলৰ প্ৰতিশ্ৰুতিয়ে হৈ থাকিলে আজি আমি বেলেগ বস্তু বিচৰা নাই সরকার বেলেগ বস্তু বিচৰা নাই বা মঙ্গল গ্রহৰ বস্তু আমি বিচৰা নাই আমাৰ যেটো প্ৰাপ্য অধিকাৰ আদিবাসী জনগোষ্ঠী তথা চাহ শ্ৰমিকৰ প্ৰাপ্য অধিকাৰ এটুকে আমি বিচাৰিছো মোদী সরকারে যেটো মানে সিভিল কোড লাগু কৰিব বিচাৰিছে এক দেশ এক সংবিধান এক ভাষা বলি তেখেতসকলে এটা স্লোগান ওলাইছিলে কিন্তু আমি ভাৰতবৰ্ষতে থাকি যদি কৰ্ণাটকত যদি 480 টাকা দৰমহা হয় বেংগলোৰত 370 টাকা দৰমহা হয় তামিলনাডুত 370 টাকা দৰমহা সিকিমত 500 টাকা চাহ শ্ৰমিকৰ দৰমহা আজি অসমৰ চাহ দেশৰ ভিতৰত নম্বৰ 1 কোৱালিটি থকাৰ পিছত অসমৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি মাত্ৰ 250 টাকা কিয় তেখেতসকলে জবাব দিব লাগিব অসমৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি ন্যূনতম মজুৰি আইনটো লাগু কৰিব লাগে ন্যূনতম মজুৰি আইন লাগু কৰি ন্যূনতম মজুৰি প্ৰদান কৰিব লাগে 550 টাকালৈ বৃদ্ধি কৰিব লাগে মানুহ হিচাপে যাই থাকিবৰ কাৰণে চাহ শ্ৰমিকক দৈনিক মজুৰি ন্যূনতম মজুৰি প্ৰদান কৰাৰ কাৰণে আমি দাবী জনাইছো আৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বাৰম্বাৰ মিডিয়াৰ যোগেদি তেখেতে জানিবলৈ দিছে যে অসমত চাহ শ্ৰমিকে বাস কৰা এই মাটি ভাটিটো পাট্টা প্ৰদান কৰা হ'ব কিন্তু তেখেতে মাত্ৰ মিডিয়াৰ যোগেদি ক'লে নহ'ব তেখেতৰ যদি সদিচ্ছা আছে মাটি পট্টা দিয়াৰ কাৰণে সদিচ্ছা আছে তেখেতসকলে নিৰ্বাচনৰ পূৰ্বে যিমান চাহ শ্ৰমিকক মাটিৰ পট্টা প্ৰদান কৰক দৈনিক মজুৰি বৃদ্ধি কৰক আৰু যদি ললিপপ দিয়াৰ ইচ্ছা আছে আমি কিন্তু ৰেডি আছো আশা তথা চাহ শ্ৰমিক আদিবাসী জনগোষ্ঠীয়ে আগন্তুক নিৰ্বাচনৰ আগে তেখেতক মানে এই ললিপপ যেটো দি আছে তাৰ বিৰুদ্ধে আমি তেখেতক খেদা দিয়াৰ কাৰণে বিজেপি চৰকাৰক অসমৰ পৰা খেদা দিয়াৰ কাৰণে আমি সাজু আছো তেখেতসকলে যদি সদিচ্ছা আছে আদিবাসী জনগোষ্ঠীক ভাল পায় সঁচাকে সঁচাৰ্থত ভাল পায় যে মানুহ হিচাপে জীয়াই থাকিব লাগে আদিবাসী জনগোষ্ঠী তেনেহ'লে তেখেতসকলে অতি সোনকালে দেৰি নকৰাকৈ আদিবাসী তথা চাহ শ্ৰমিকৰ সমস্যাসমূহ সমাধান কৰিব লাগিব তেতিয়া আমি যিমান ভোট লাগে সব আদিবাসী জনগোষ্ঠীয়ে ভোট দিব এই নিৰ্বাচনৰ পূৰ্বে আদিবাসী জনগোষ্ঠীৰ যি 10% তেখেতে কথা দিছে 10% বাকি আছে জনজাতিৰ কামখন এই 10% কিয় আজি 10টা বছৰ হৈ গ'ল 10% কাম আজিলৈকে হোৱা নাই ধিক্কাৰ জনাইছো আমি সদৌ আদিবাসী ছাত্ৰ সন্থা ধিক্কাৰ জনাইছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেখেতৰ যদি সদিচ্ছা আছে অতি সোনকালে তেখেতে যিমান চাহ শ্ৰমিক আদিবাসীৰ জ্বলন্ত সমস্যাসমূহ সমাধান কৰিব লাগে আৰু লগতে আমি ক'ব বিচাৰিছো যি 3% ৰিজাৰ্ভেশ্যন আছিলে অসমত আদিবাসী চাহ জনগোষ্ঠীৰ যেটো 3% ৰিজাৰ্ভেশ্যন কৰিছিলে সেই আমি দেখিবলৈ পাই আছো এতিয়া বিভিন্ন জাতি জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হৈছে তাতে চাকৰি প্ৰদান কৰিছে এটো ভুলটো কাৰ হয় তেখেতসকলে গম নাপায় নেকি আদিবাসী জনগোষ্ঠীৰ কোনে হয় কোনে নহয় উপাধিকাৰ কি হয় তেখেতসকলে নিশ্চয় জানে আজি কলিতা গগৈ তেখেতসকলে চাহ জনগোষ্ঠী হয় নেকি তেখেতসকলে নিশ্চয় যোনে এই কাণ্ডত জড়িত আছে সকলোকে মানে ভাল তদন্ত কৰি কিনে তেখেতক উচিত শাস্তি দিয়াৰ কাৰণে আমি দাবী জনাইছো আজি এই ধৰ্ণা কাৰ্যসূচীৰ যোগেদি আৰু লগে যেটো চন্দনা চাহ বাগিচা ওদালগুৰি জিলাৰ অন্তৰ্গত চন্দনা চাহ বাগিচাৰ আজি 6টা মাহ হৈ গ'ল সমস্যা শ্ৰমিকে দৰমহা পোৱা নাই ৰেচন পোৱা নাই আপোনালোকে কিয় নিমাত হৈ আছে আপোনালোকে জবাব দিয়ক চাহ শ্ৰমিকক জবাব দিয়ক এই যে চাহ শ্ৰমিকে আজি নিজৰ জীৱনটো নিৰ্বাহ কৰিবৰ কাৰণে কিমান কষ্ট হৈ আছে মাত্ৰ 250 টকাত চলিব নোৱাৰে কোনেও কিন্তু এই যে চাহ শ্ৰমিক আদিবাসী জনগোষ্ঠীয়ে যি কষ্টৰে নিজৰ জীৱনটো নিৰ্বাহ কৰি আছে ল'ৰা ছোৱালীক শিক্ষাদান কৰি আছে নিজৰ জীৱন পৰিচালনা কৰি আছে তাৰপিছত 6টা মাহ হৈ গ'ল দৰমহা পাতি নাই কিয় ৰূপেশ গোৱালাক আমি এই মঞ্চৰ যোগেদি তেখেতক আমি প্ৰশ্ন কৰিব বিচাৰিছো তেখেতে এজন শ্ৰমিক নেতা হিচাপে তেখেতে আহিব লাগিছিল চন্দনা চাহ বাগিচাত আহিব লাগিছিল শ্ৰমিকৰ দলত বুজিব লাগিছিল তেখেতে যদি বুজিব নোৱাৰে এই এছিএমৰ পৰা ত্যাগ কৰক নহ'লে আমি তেখেতক খেদা দিয়াৰ কাৰণে ৰেডি আছো হওক আদিবাসী জনগোষ্ঠী আশা তেখেতক খেদা দিয়াৰ কাৰণে ৰেডি আছে এই নিৰ্বাচনৰ পূৰ্বে বিটিআৰ যিটো নিৰ্বাচন আহি আছে ছেপ্টেম্বৰ অক্টোবৰৰ আগে যদি আদিবাসী তথা চাহ শ্ৰমিকৰ সমস্যাসমূহ যদি সমাধান নহয় তেনেহ'লে আদিবাসী আৰু চাহ শ্ৰমিকসকলে তেখেতক শিক্ষা দিয়াৰ কাৰণে ৰেডি আছে